গৰিমা বৰ কথা কৈছে, গৰিমা বক বোলে এইবাৰ শেষ কৰি দিব। মই অসমৰ আইন প্ৰশাসন আৰু চৰকাৰক এটা পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছো যে যিকোনো এজন ব্যক্তিয়ে যদি হত্যাৰ ভাবুকি দিয়ে তেতিয়াহ'লে তেখেতক অসম পুলিচে গ্ৰেপ্তাৰ কৰিবনে, তেখেতক কিবা পানিছমেণ্ট দিবনে? সেইটো এবাৰ মই পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছো। এইটো চাগে আপোনালোক সকলোৱে দেখিছে, মই ইয়াতে স্ক্ৰীণত লগাই দিছো। বাসুদেৱ কলিতা নামৰ এই মানুহজনে নট অনলি এজন মানুহক তেখেতে কাক কাক ভাবুকি দিছে এবাৰ পঢ়ি শুনাই দিওঁ মই। ঐ কংগ্ৰেছৰ দালালত আমি কোন জুবিন চিনি নাপাওঁ, তেখেতে বোলে জুবিনক চিনি নাপায়। তাৰপিছত লিখিছে আমাৰ চৰকাৰ আমাক লাগে, যোনে যেনেকে মৰা মৰি থাকত দৰকাৰ হলে গৰিমাক এই পৃথিৱীৰ পৰা নাইকিয়া কৰি দিম, তহঁতে কি কৰিবি? এইবাৰ আমাৰ টাৰ্গেট ৰবি শৰ্মা। শুনিব, গৰিমা বৰ কথা কৈছে, গৰিমা বক বোলে এইবাৰ শেষ কৰি দিব। তাৰপিছত কৈছে এইবাৰ আমাৰ টাৰ্গেট ৰবি শৰ্মা, যতীন বৰা, মানস ৰবিন, ভিক্তৰ দাস আৰু গৰিমা শইকীয়া গাৰ্গ। এই কেইজনক নিশেষ কৰিলে আমি বিজেপি জীয়াই থাকিব পাৰিম। হিমন্ত মামা জিন্দাবাদ। এতিয়া ইয়াৰ ওপৰত কিবা বিহিত ব্যৱস্থা হ'ব নে নহ'ব? ইয়াৰ ওপৰত যদি একো বিহিত ব্যৱস্থা নহয় তেতিয়াহ'লে কিন্তু সঁচাকৈ বৰ দুখৰ বিষয় এইটো। কিন্তু কাৰণ কেইদিনমান আগতে, আজি বেছি দিন হোৱা নাই, নাজানো কিহৰ কাৰণে জুবিনদাৰ পৰিয়ালটোক কোনেও শান্তিত থাকিব দিয়া নাই। যদিও তেখেতৰ আত্মাটো সদায় আমাৰ লগত আছে, তেখেতৰ সৃষ্টিখিনি আমাৰ লগত আছে, কিন্তু তেওঁৰ শৰীৰটো আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। তাৰে পিছতো মানুহটোক শান্তি দিয়া নাই, তেখেতৰ পৰিয়ালটোক শান্তি দিয়া নাই। আজি দুদিনমান আগতে আপোনালোকে জানে এই বুঢ়া হালিয়াটোই এটা ভিডিঅ' বনাইছিল, লগাই দিছো, সকলোৱে দেখিছে এইটো ভিডিঅ'। জুবিন গাৰ্গে গোটেই চানি পেলাইছে মৰাৰ পিছত। মাৰি পেলোৱাৰ পিছতো মোৰ এটা ডাঙৰ প্ৰব্লেম হৈছে কেনেকে তাক মই আঁতৰাব পাৰো ইহঁতৰ মনৰ পৰা। জুবিন ইয়াৰ ওপৰত কিবা ব্যৱস্থা ল'লে নে? নাই লোৱা চাগে, কাৰণ ব্যৱস্থা যদি ল'লে হয় নিউজ পালো হয়, ছচিয়েল মিডিয়াত হ'লেও দেখা পালো হয়, কিন্তু চাগে ইয়াৰ ওপৰত একো ব্যৱস্থা নল'লে। ইমান বেয়াকে কৈছে, ইমান বেয়াকে কোৱাৰ পিছতো কিন্তু এই মানুহজনৰ ওপৰত চাগে একো ব্যৱস্থা লোৱা নহ'ল। তাৰে পিছত আকৌ এইবাৰ এনেকে ধমকি দিছে যে গৰিমা বক বোলে একেবাৰে নিশেষ কৰি পেলাব, লগতে আৰু 4-5জন ব্যক্তিৰ নাম ইয়াত লিখিছে। এতিয়া ইয়াৰ পিছত কিবা ব্যৱস্থা হ'ব নে নহ'ব? তেতিয়াহ'লে মানে হত্যাৰ ভাবুকি দিয়াটো এটা মানুহৰ কাৰণে বহুত সৰু কথা হৈ পৰিব। আগতে আমি ভয় খাইছিলো, কাকো হত্যাৰ ভাবুকি দিব নোৱাৰো, কাৰণ হত্যাৰ ভাবুকি দিলে আমাৰ জেল হ'ব, আমাৰ পানিছমেণ্ট হ'ব। কিন্তু এতিয়া যদি এনেকে পাব্লিকেলি যদি হত্যাৰ ভাবুকি দিয়া কৰিছে আৰু তাৰ ওপৰত যদি একশ্যন নহয় তেতিয়াহ'লে কিন্তু এইটো বৰ লাজৰ আৰু দুখৰ বিষয়। আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মামা, আপোনাক মই ক'ব বিচাৰিছো, আপোনাৰ মই এইটো ভিডিঅ' দেখা পাইছিলো। আপোনাৰ জুবিন, আই এম এ জুবিন ফেন। জুবিনৰ গান শুনি ভাল পাওঁ। আপুনি বোলে জুবিন ফেন, যদি সঁচাকৈয়ে যদি আপুনি জুবিন ফেন হয় তেতিয়াহ'লে কিন্তু প্লিজ ইয়াৰ ওপৰত অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, কাৰণ এইবিলাক কেতিয়াও গ্ৰহণযোগ্য নহয়। ইমান দুখৰ কথা, মানুহজন নোহোৱা হোৱাৰ পিছত এতিয়ালৈকে আমি ন্যায় পোৱা নাই, গোটেই অসমবাসীৰ মনত সেইটো দুখ যোৱাই নাই। তাৰে পিছত এদিনৰ পিছত এদিন জুবিনদাৰ পৰিয়ালক কিছুমানে অপমান কৰিব, জুবিনদাক কিছুমানে অপমান কৰিব। কিহৰ কাৰণে এনেকুৱা হৈছে? যদি চৰকাৰে ইয়াৰ ওপৰত ভালকৈ ব্যৱস্থা ল'লে হয় কেতিয়াও এনেকুৱা কৰিব কোনেও সাহস নকৰিলে হয়। গতিকে একেবাৰে আপোনালোকৰ ভৰিত ধৰিছো, কাকুতি মিনতি কৰিছো, ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক। বৰ দুখৰ বিষয়টো। ধন্যবাদ। জয় অসম, জয় জুবিন দা। আইন প্ৰশাসন, পুলিচ প্ৰশাসন কিবা আছে তেতিয়াহ'লে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক এই বাসুদেৱ কলিতা নামৰ এই যুৱকজনক। সামাজিক মাধ্যমত তীব্ৰতাৰে ভাইৰেল হৈছে, তেখেতে মুকলিকৈ ৰবি শৰ্মা, যতীন বৰা, ভিক্তৰ দাস, গৰিমা শইকীয়া গাৰ্গ, মানস ৰবিনক হত্যা কৰিম বুলি মুকলি ভাবুকি বৰ্তমান সময়ত প্ৰদান কৰিছে। কেনেকৈ আইন ব্যৱস্থা এখন গণতান্ত্ৰিক দেশত, আইন ব্যৱস্থা থকা দেশত এনেকৈ মুকলিকৈ মানুহক হত্যাৰ ভাবুকি প্ৰদান কৰিব পাৰে? জুবিন দা যোৱা আমাৰ মাজৰ পৰা যোৱা আজি 8টা মাহ পাৰ হোৱা নাই, 1 বছৰ পাৰ হোৱা নাই, আজি এইদৰে মুকলিকৈ ভাবুকি দিব পাৰিছে। ফেক একাউণ্ট বুলি কথাটো তল নেপেলাব। এই কুলাংগাৰটোক যিমান পাৰে সোনকালে গ্ৰেপ্তাৰ কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক। ফেক একাউণ্টটো হ'ব পাৰে, এই ব্যক্তিজন ফেক নহয়, বাসুদেৱ কলিতা নামৰ নামধাৰী এই ব্যক্তিজন একাউণ্টটো ফেক হ'ব পাৰে, কিন্তু মানুহজনৰ অন্তৰালত, এই একাউণ্টৰ অন্তৰালত থকা মানুহজন কিন্তু ৰাইট। এই মানুহজনক বিচাৰি ওলোৱা দায়িত্ব পুলিচ প্ৰশাসনৰ। চাইবাৰ ক্ৰাইমৰ জৰিয়তে এই ব্যক্তিজনক যাতে চাইবাৰ চেলৰ জৰিয়তে এই ব্যক্তিজনক তাৎক্ষণিকভাৱে উলিয়াই কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক আহ্বান জনাইছো। এইখন অসমত আইন প্ৰশাসন বুলি কিবা বস্তু আছেনে? ডিজিপি আছাম পুলিচ, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মহোদয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সামাজিক মাধ্যমত এনেদৰে কেনেকৈ মুকলিকৈ কাৰোবাক হত্যাৰ ভাবুকি প্ৰদান কৰিব পাৰে? যদি অসমত আইন প্ৰশাসন বোলা কিবা বস্তু জীয়াই আছে তেতিয়াহ'লে এই যুৱকজনৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। ইতিমধ্যে সামাজিক মাধ্যমত বিভিন্নজনে মোলৈ প্ৰেৰণ কৰা এটা স্ক্ৰীনশ্বট, এই ব্যক্তিজনে ইয়াৰ পূৰ্বেও সামাজিক মাধ্যমত মই যেতিয়াই ভিডিঅ' প্ৰস্তুত কৰোঁ কমেণ্ট বক্সত আহি কমেণ্ট কৰে, অশালীন কমেণ্ট কৰে। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে তেখেতে লিখিছে, পোষ্টটো লিখিছে বাসুদেৱ কলিতা, নামটো হৈছে বাসুদেৱ কলিতা, আৰু তেখেতে লিখিছে ঐ কংগ্ৰেছৰ দালাল,
দালালহঁত আমি কোন জুবিনক চিনি নাপাওঁ আমাৰ চৰকাৰ আমাক লাগে যোনে যেনেকে মৰে মৰি থাক দৰকাৰ হলে গৰিমাক এই পৃথিৱীৰ পৰা নাইকিয়া কৰি দিম গৰিমা বক এই পৃথিৱীৰ পৰা নাইকিয়া কৰি দিম বুলি হুংকাৰ প্ৰদান কৰিছে তহঁতে কি কৰিবি এইবাৰ আমাৰ টাৰ্গেট ৰবি শৰ্মা যতীন বৰা মানস ৰবিন ভিক্টৰ গৰিমা শইকীয়া গাৰ্ড এইকেইজনক নিষেধ কৰিলে আমি বিজেপি জীয়াই থাকিব পাৰিম হিমন্ত মামা জিন্দাবাদ এনেধৰণে সামাজিক মাধ্যমত আপোনাৰ নাম ব্যৱহাৰ কৰি এটা একাউণ্টৰ পৰা বৰ্তমান সময়ত পোষ্ট কৰিছে এইটো লাগিলে ফেক একাউণ্টে হওক বা ৰিয়েল একাউণ্টে হওক বহুতে কৈছে এইটো ফেক একাউণ্ট একাউণ্টটো ফেক হ'ব পাৰে যিজন মানুহে চলাই আছে সেই মানুহজন ৰিয়েল হয় সেই মানুহজনে একাউণ্টে নিজে নিজে আপুনি এইবোৰ টাইপিং কৰি দিয়া নাই এয়া সেই মানুহজনে লিখাৰ বাবেহে এই টাইপিং হৈছে এয়া মুকলি ভাবুকি হয় যদি অসমত আইন পুলিচ প্ৰশাসন কোৰ্ট কাছাৰী ন্যায় সাধাৰণ জনতাৰ জীৱনৰ প্ৰতি যদি কিবা আস্থা বিশ্বাস আইনৰ ওপৰত থাকিব লগা ভৰসা এইসমূহ জীয়াই থাকিব লাগে তেতিয়াহ'লে এই বাসুদেৱ কলিতা নামৰ এই একাউণ্টটো মই দেখুৱাইছো আপোনালোকৰ স্ক্ৰীনত এই একাউণ্টৰ গৰাকী প্ৰফাইল লক কৰি থৈছে বৰ্তমান সময়ত মই ইনভেষ্টিগেশ্যন কৰিছিলো প্ৰফাইল লক কৰি ৰাখিছে বাসুদেৱ কলিতা নামৰ যুৱকজনে আমি অনুৰোধ জনাইছো অসমৰ সদ্য পদত্যাগী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে ডিজিপি জিপি সিং এই ব্যক্তিজনৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক কেনেকৈ মুকলিকৈ ৰবি শৰ্মা মানস ৰবিন যতীন বৰা গৰিমা শইকীয়া গাৰ্গক হত্যা কৰিম বুলি ক'ব পাৰে বৰ্তমান সময়ত আপোনালোকে কঠোৰকৈ কঠোৰ এই যুৱকজনৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক তাৎক্ষণিকভাৱে বৰ্তমানৰ সামাজিক মাধ্যমত এই ভিডিঅ'টো বৰ জোৰদাৰ গতিৰে স্ক্ৰীনশ্বটটো ভাইৰেল হৈছে এই ব্যক্তিজনে য'তেই আপুনি প্ৰতিটো সামাজিক মাধ্যমৰ বহু পোষ্টত এনেকৈ গৈ এই কমেণ্টটোকে পেষ্ট কৰিছে গতিকে ভাবক এই ব্যক্তিজনে কি উদ্দেশ্য প্ৰণোদিতভাৱে এই কামটো কৰি আছে মুকলিকৈ মানুহক হত্যা কৰিম মাৰিম কাটিম এনেধৰণৰ কথাবোৰ ক'ব পাৰে